हेलो एवरीवन मोर अन्यथा ब्लगले आपनाक सकलोके स्वागतम जनाइछु। আজি ওলাইছো ডিব্ৰুগড়লৈ বুলি হে মা আৰু দেউতা আগবঢ়াবৰ কাৰণে আহিছে। মাহঁতক এতিয়া বিদায় দি মেলি আমি দুইটা উঠি দিলো বাছত। তাকে আহি আছো ইয়া তিনচুকীয়া হাৰ্ভিস পাইছোহি আৰু সিট এটা পালো তাকে হুনক বহাই দিলো। তাৰ মনটো ইমান ভাল নহয়, দেখিছে নহয় মুখখন কিমান দুখ। घर जेहेतु बहुत दिन थका हल हेकारणे तार आहिबले मन नाছিলে। এতিয়া আহি পালোহি আৰু আমি পাইয়া ঢেকিয়াকে খাম বুলি ভাবিলো ৰাতি। তাকে ঢেকিয়াকে যোগাৰ কৰি ললো আৰু খাবৰ কাৰণে দুইটাই। তাৰ কাৰণে সাগু অলপ বনালো। এই সাগু খাই ভালে পায়। আকৌ মোৰ পাৰ্সেল এটা আহিলে, তাকে এতিয়া পাৰ্সেলটো হুনে ৰিসিভ কৰি আনিছে। চকচোন তাৰ কিমান ফূৰ্তি। পিছনা ৰাতিপুৱাই শুই উঠি দেখিলো ফুলৰ টাবটোত পানী দিয়া নাই, পানী দি দিলো ফুলৰ টাবকেইটাত। ইয়া হৰু পুলি এটা লাইছে চকচোন। এলোভেৰা ইমান মৰম লাগিছে নহয়। হুনু শুই উঠিলে এতিয়া। উঠিলা হাঁহি দিয়াচোন তুনকে। চুমেটি দিয়া বাবা। তুমি কি খাবা এতিয়া? কি খাবা? ভাত খাবা? উঠা। ফালে মই আকৌ ভাতটো ৰেডি কৰি ললো, দাইল বনালো। তাকে এতিয়া বাঢ়ি লৈছো খাবৰ কাৰণে। এয়া আলু ভাজি বনালো, তাৰ পিছত লাই শাকৰ ভাজি, তেনেকৈ আৰু ইমান বেছি একো বনোৱা নাই। ৰাতিপুৱা ইমান খাবলৈ মন নাযায়, সেইকাৰণে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাই আছো নতুন এটা ভিডিঅ'ৰ সৈতে। বাই।